ত্ৰিদীপ গগৈ একাধাৰে এজন খুব ভাল কণ্ঠশিল্পী সংগীত শিল্পী আৰু তেওঁ এজন খুব ভাল খেতিয়ক তেওঁ বিভিন্ন খেতি কৰি আপোনালোকে ছ'চিয়েল মিডিয়াত পাইছে চাগে অনুপম হাজৰিকা বিহু এটা দাদা বিহু এটা গাম নিশ্চয় বিহু চলিবই অনুপম একদম বিহু চলিব ত্ৰিদীপ গগৈ একাধাৰে এজন সংগীত শিল্পী আৰু তেওঁ খুব এজন ভাল খেতিয়ক আজিৰ দিনটো তেওঁ খেতি কৰি পথাৰত হাল বাই কিনে এই সন্ধিয়াটো কোনে আহিছে আৰু তেওঁ বিভিন্ন ধৰণৰ খেতি কৰে আলু খেতি পৰা আৰম্ভ কৰি মটৰ কিবা কিবি বহুত বিভিন্ন ধৰণৰ খেতি কৰে এইখিনি পিছত পৰ্যায়ত ক'ম বাৰু তাৰ প্ৰাক মুহূৰ্তত আমি আজি সংগীত দিৱসৰ শুভেচ্ছামূলক দুআষাৰ মন্তব্য শুনি এটি গীত শুনিম গীতটো ত্ৰিদীপ গগৈ খুব সুন্দৰ গীত শুনিম আৰু ত্ৰিদীপ গগৈ আটাইতকৈ ডাঙৰ কথা এওঁ জুবিন দাৰ গান আটাইতকৈ বেছি ভাল গায় নিজৰ গানটো গায়ে জুবিন দাৰ গান আটাইতকৈ বেছি ভাল গায় পোনপ্ৰথমে আমি কিন্তু আজি সংগীত দিৱসৰ উপলক্ষে দুআষাৰ মন্তব্য দিবলৈ অনুৰোধ জনাইছোঁ সকলোকে মৰম জনাইছোঁ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু আজি সংগীত দিৱসৰ দিনা সকলো শিল্পীকে শ্ৰদ্ধাৰ কৰিছোঁ আমাৰ প্ৰয়াত শিল্পীসকলকো কৰিছোঁ শ্ৰদ্ধাৰ যিসকল শিল্পী তেখেতলোকে খুব ধুনীয়াকৈ আমাক ইমান ধুনীয়া এটা সংগীতৰ পৰিৱেশ সাজি বিশেষকৈ মই অসমৰ কথা কৈছোঁ আমাৰ ভূপেন মামাকে আদি কৰি আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে ধৰি সকলোকে মৰমে কৰিছোঁ শ্ৰদ্ধাৰে কৰিছোঁ আৰু আমি সংগীতৰ যাত্ৰাত আচলতে আমি তেনেই সৰু নগণ্য মানুহ আচলতে চেষ্টা কৰি আছোঁ গীত গাবলৈ চেষ্টা কৰিছোঁ গীত এটা সংগীতৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সদায় চেষ্টা কৰি আছোঁ বহুত কথা নকওঁ Siradi kakhota
বহুত 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 ধন্যবাদ।